নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছো অলৰেডি গম পাইছে যে চিএম মহোদয়ে আমাৰ এডিআৰ আসাম পুলিচৰ এছআই কনষ্টেবলৰ এক্সাম কেতিয়া হ'ব তাৰ ডেট এনাউন্স অলৰেডি কৰিছে আমাৰ এডিআৰ তিনিটা ডেট দিছে আমাৰ 15 পৰা 29 তাৰিখৰ ভিতৰত 15 22 আৰু 29 তেনেদৰে তিনিটা ডেট দিছে সেই তিনিটা ডেটত একচুৱেলি আমাৰ কি এক্সাম হ'ব আমাৰ যেহেতু এডিআৰ আমাৰ 2.0 তিনটা পার্ট আছে অর্থাৎ এইচএস লেভেলৰ আছে গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ আছে আৰু গ্ৰেজুৱেট লেভেল অর্থাৎ উইথ কম্পিউটাৰ আছে তিনটা টাৰ্ম আছে এদিনত এটা এটাকে হ'ব ওকে অর্থাৎ ফার্স্ট ডে হ'ব পাৰে এইচএস লেভেলৰ সেকেন্ড ডেটো উইথ কম্পিউটাৰটো হ'ব পাৰে আৰু থাৰ্ড ডেটো আপোনাৰ গ্ৰেজুৱেট লেভেলৰটো অনলি গ্ৰেজুৱেট লেভেল অর্থাৎ য'ত নেকি কম্পিউটাৰ প্ৰয়োজন নাই সেইটো হ'ব পাৰে আৰু ঠিক আছে বাৰু সেইটো হ'ল বাকি আমাৰ এই প্ৰি মেইনছ আৰু ইন্টাৰভিউ অৰ্থাৎ এপিএসসি যে কন্ডাক্ট কৰাৰ কথা কৈছে আসলে এপিএসসি প্ৰি মেইনছ আৰু ইন্টাৰভিউ যেটো জেনেৰে পাতে আমাৰ এসিএস বা এপিএস এসিএস সেইবিলাকৰ কাৰণে প্ৰি মেইনছ আৰু ইন্টাৰভিউ অৰ্থাৎ প্ৰিটো আপোনালোকৰ গম পায়ে যে এমসিকিউ টাইপৰ কোৱেশ্চন হয় আৰু মেইনছত আমাৰ ৰিটেন হয় অৰ্থাৎ কিবাখন পেপাৰ 6-7খন মান পেপাৰ এসএ টাইপ আমি লিখিব লাগে আৰু বাকি ইন্টাৰভিউ থাকিলে কিন্তু আসলে এপিএসসি যি কন্ডাক্ট কৰিব এবাৰ এডিআৰ বা আসাম পুলিচৰ যিখিনি এইখিনি ইটো মডেলটো হ'বনে একচুৱেলি আমি সকলোৱে ভয় খাই আছো আসলতে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ এক্সাম আসলতে এই মডেলত কৈছে কিন্তু আমাৰ সেই যেটো আমাৰ ৰিটেন এক্সাম অৰ্থাৎ লিখিতভাৱে যেটো দিব লাগে বুলি কৈছে সেইটো একচুৱেলি সেইটো নহয় প্ৰিটো এমসিকিউ হ'ব অৰ্থাৎ আমাৰ 7500 পোষ্ট আছে যেনিবা তাৰে এটা পোষ্টৰ কাৰণে 10টাকে সিলেক্ট কৰি পেলাই অৰ্থাৎ কিমান হ'ব 75000 বা 5টাকেও হ'ব পাৰে ওকে 5টাকেও যিমান হ'ব কিমানত মানে কি কৰিব মেইনছলৈ কোৱালিফাইড কৰাব আৰু সেই মেইনছত কি হ'ব মেইনছলৈ আকৌ ইন্টাৰভিউলে এটা পদৰ কাৰণে দুটাকে মেইনছৰ অৰ্থাৎ সৰি ইন্টাৰভিউৰ কাৰণে পঠাব তাৰপাছত আকৌ ইন্টাৰভিউত কি কৰিব প্ৰত্যেকটো পোষ্টৰ কাৰণে এটা পোষ্টৰ কাৰণে এজন কেণ্ডিডেট সিলেক্ট কৰিব সেই প্ৰচেছত হ'ব পাৰে তথাপিও এইটো হোৱা চান্সটো ইমান এটা নাই কি কাৰণে কৈছো কাৰণ এতিয়া সেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা হোৱাৰ কথা কৈছে আকৌ এপ্ৰিলৰ আগতে মেবি মাৰ্চত এপইন্টমেন্ট দিয়াৰ কথা কৈছে ইমানবিলাক কেণ্ডিডেট আৰু ইমানবিলাক পোষ্ট হোৱাৰ পাছতো আপোনাৰ সেপ্টেম্বৰ অক্টোবৰ পৰীক্ষা পাতি নৱেম্বৰত যেনিবা ৰিজাল্টটো দিলি ডিসেম্বৰ জানুৱাৰীত ডকুমেন্ট ভেৰিফিকেশ্যন কৰি আকৌ ইন্টাৰভিউ লৈ পেলাই আকৌ ডকুমেন্ট ভেৰিফিকেশ্যন কৰি মেলি মাৰ্চত দিব পৰাটো সম্ভৱ হ'ব পাৰে যদিহে মেইনছটো নাপাতে অৰ্থাৎ কি কৰিব লাগিব প্ৰি পাতিব ডাইৰেক্ট আকৌ যোৱাবাৰ যেনেকৈ হৈছিলে যে ইন্টাৰভিউ হৈছিলেগে 10-15 নম্বৰ কাৰণে সেইটো হ'ব পাৰে কিন্তু আকৌ মেইনছটো আমাৰ ইমান দিনৰ ভিতৰত কেনেকৈ সম্ভৱ হ'ব কাৰণ এক্সাম ভেকেন্সিটো বহুত আছে 7500 আছে পুলিচৰ এছআইও আছে 6000 প্লাস এছআই বা কনষ্টেবলৰ 6000 প্লাস আছে আসাম পুলিচৰ বা গ্ৰেড 4ৰো আছে 4500 প্লাস গতিকে ইমানবিলাক আকৌ এই 2 নম্বৰ পৰীক্ষাটোৰ কাৰণে যদি 2 নম্বৰ পৰীক্ষাটো যদি পাতে অৰ্থাৎ আমাৰ কি হ'ব বহুত লেট হৈ যাব যেটো মাৰ্চৰ আগত বা এপ্ৰিলৰ আগত দিয়াৰ কথা কৈছে অৰ্থাৎ মেবি মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চত দিব গতিকে আপোনালোকে ভৰসাৰ প্ৰয়োজন নাই অৰ্থাৎ প্ৰি হ'ব অৰ্থাৎ প্ৰি মানে এটা এমসিকিউ টাইপৰ কোৱেশ্চন হ'ব হেৰিও পেপাৰ হ'ব তাৰ পাছত ডাইৰেক্ট যোৱাবাৰ নিচিনাই পেটাৰ্ন থাকিব কিন্তু যোৱাবাৰ যেনিবা সেবাই পাতিছিলে আৰু এইবাৰ যেনিবা এপিএসসি পাতিব ওকে এপিএসসি পাতিব ওকে গতিকে পেপাৰ লেভেলটো যোৱাবাৰ যেনেকুৱা আছিলে এইবাৰো একে থাকিব হয়তো অলপ কুৱেশ্যনখিনি যোৱাবাৰতকৈ অলপ হাৰ্ড লেভেলৰ দিব পাৰে বেছি নহয় যোৱাবাৰ যিমান আছিল তাতকৈ 10% বা 20% অলপ হাৰ্ড দিব পাৰে তথাপিতো ইজি দিলেও যিসকল কেণ্ডিডেটে আপোনাৰ এক্সাম দিব বা যিসকল কেণ্ডিডেটে পঢ়ি আছে সেইখিনিয়ে সিলেক্ট হ'ব আৰু যদি হাৰ্ড দিলেও যিসকল কেণ্ডিডেট পঢ়ি আছে সেইখিনি ইজিটো হ'ব গতিকে ইজি হাৰ্ড বুলি কোনো কথা নাই আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক সেইটোৱে কৈছো আৰু আপোনালোকে যদি সিলেবাছৰ কথা কয় সিলেবাছ এই সিলেবাছটো মই লিংকতে ইয়াৰ ডেসক্ৰিপচনতে লিংকটো দি দিম তাত আপোনালোকে গৈ মেলি সিলেবাছ মই যোৱাবাৰ দি থোৱা আছে যোৱাবাৰ মানে যেতিয়া ভেকেন্সি ওলাইছিলে এডভাৰটাইজমেন্ট ওলাইছিলে তেতিয়া মই দি থোৱা আছে সেইখিনি ভালদৰে চাব আৰু মেথছৰ কাৰণে একো প্ৰয়োজন নাই মেথছৰ কাৰণে আপোনালোকৰ এই যিখন কিতাপ মই দেখুৱাইছো এইখন এসএসসি যেটো এসএসসিৰ যিখন ম্যাথমেটিক্স বুকস আছে এইখিনি গোটে ওল্ড আগৰ পেপাৰখিনি আছে আৰু এইখন চালে আমাৰ এডিআৰ একদম কমপ্লিট মেথছ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব ওকে আৰু এইখন বহুত আছে ডাঙৰ কিতাপ ইয়াৰ পৰা মই আপোনালোকক প্ৰেক্টিছ কৰাম এইখিনি ইয়াত কৰাম ইয়াত যিখিনি
টাইপ আছে, বিভিন্ন ধৰণৰ টাইপ আছে, টাইপৰ কুৱেশ্যন আছে। এইখিনি যদি আমি পঢ়োঁ তেতিয়াহ'লে আমাৰ এডিআৰিৰ কাৰণে মেথছটো একদম 100% ক্লিয়াৰ বুলি ধৰি ল'ব। গোটেইখন নালাগে, ইয়াত এটা টাইপৰ কেইবাটাও কুৱেশ্যন আছে, ধৰক 100টা কুৱেশ্যন আছে, তাৰে আপোনালোকৰ 20-25টা কৰিলেও হৈ যাব। গতিকে এইখন মই ইয়াত প্ৰেক্টিচ কৰাম, বা ইয়াত মই যিখিনি মেথছ দিম চেপ্টাৰ ৱাইজ ইয়াত আছে চিলেক্ট কৰি থোৱা, আৰু সেইখিনি দিয়াৰ পাছত আপোনালোকে যদি এইখিনি ভালদৰে পঢ়ি যায় সেইখিনি তেতিয়াহ'লে মেথছৰ কাৰণে আপোনালোকৰ টেনশ্যন নাই। অ'কে, আৰু ৰিজনিঙো মই মাজে মাজে ভিডিঅ' দিম, সেইখিনিও চাব। ৰিজনিংটো ইমান এটা টান নহয়, প্ৰায়বিলাকে ৰিজনিংটো অকণমান এবাৰ চালেই পাব, কিন্তু তথাপিও আমাৰ স্পীডৰ কথা আছে, গতিকে প্ৰেক্টিচটো লাগিব। গতিকে মেথছৰ কাৰণে এইখিনি চাব, আৰু জিকে খিনিৰ কাৰণে আপোনালোকে এনচিআৰটি পঢ়িব পাৰে, সেইখিনিও চাব। জিকে মই ভিডিঅ' মাজে মাজে দিওঁ, সেইখিনিও চাব। মেইনলি আপোনালোকে যদি মেথছৰ কাৰণে মানে ভয় খাই আছে তেতিয়াহ'লে এই চেনেলটো চাব। মই মেথছৰ এনেকুৱা ধৰণৰ ইয়াৰ পৰা যিটো ট্ৰিক্স, অৰ্থাৎ কম সময়তে কেনেদৰে গণিতটো উলিয়াব পাৰি সেইখিনি দেখুৱাম। যে এইখিনি ভালদৰে আপোনালোকে যদি প্ৰেক্টিচ কৰি যায় তেতিয়াহ'লে মেথছত যিমান কুৱেশ্যন আহে, অৰ্থাৎ 20টা আহিলে আপোনালোকে 20টাই পাৰিব, 20টা নোৱাৰিলেও 18টা-19টাটো গেৰাণ্টি পাৰিবই। অ'কে, আৰু ৰিজনিঙো চাব। আৰু অলৰেডি মই 9-10টামান ভিডিঅ' অলৰেডি দিলোৱেই মেথছৰ, ঢেৰ ভিডিঅ' আছে, কিন্তু এই 9-10টা নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। নাম্বাৰ ছিষ্টেম সেইখিনিৰ পৰা মই চিম্প্লিফিকেশ্যন 9-10টামান ভিডিঅ' হ'ল, সেই তাত বহুত কুৱেশ্যন আছে, সেইখিনি আপোনালোকে চাব। নেক্সট মই তাৰ পিছৰ যিটো পাৰ্ট আছে সেই তাৰ পৰা চিৰিয়েলি আপোনালোকক মেথছ দি যাম, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন দি যাম, আৰু যিখিনি এক্সামত আহেই। অ'কে, গতিকে ভালদৰে চেনেলটো চাব, আৰু যদি কোনোবা নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। অ'কে, মই এইটোৱে ক'লোঁ যে আপোনালোকে ভালদৰে পঢ়ক, আৰু একচুৱেলি এক্সাম পেটাৰ্ণটো মই এবাৰ কৈ দিছোঁ বাৰু, কি আহিব। মেথছৰ যোৱাবাৰ পেটাৰ্ণটো যদি আমি চাওঁ, মেথছৰ 20টা কুৱেশ্যন আহিছিলে, ৰিজনিঙৰো 20টা কুৱেশ্যন আহিছিলে, জিকেৰ 40টা কুৱেশ্যন আহিছিলে, আৰু ইংলিছৰো 20টা কুৱেশ্যন আহিছিলে, টোটেল 100টা কুৱেশ্যন। অ'কে, আৰু এই জিকেতে দুই এটামান কম্পিউটাৰ কুৱেশ্যনো সোমাই থাকে। অ'কে, দুই এটা কম্পিউটাৰ কুৱেশ্যনো সোমাই থাকে। গতিকে আপোনালোকে মেথছ আৰু ৰিজনিঙৰ কাৰণে ইমান টেনশ্যন নাই। আপোনালোকৰ বিভিন্ন ধৰণৰ পেইড কোৰ্চ আছে, সেইখিনি এই 2 মাহত তেনেদৰে ফিনিছ কৰাতকৈ আপোনালোকে মই যিখিনি দিম সেই ভিডিঅ'খিনি চাব ফ্ৰীলি। আৰু জিকেখিনি একচুৱেলি MCQ চোৱাতকৈ APSC যিহেতু APSCয়ে কণ্ডাক্ট কৰিব পৰীক্ষাটো, গতিকে MCQ চোৱাতকৈ ইউটিউবত MCQ চোৱাতকৈ আপোনালোকে কিতাপ পঢ়ক। আছাম ইয়েৰবুকখন পঢ়ক মেইনলি, যিখিনি মেইন টপিক। আৰু যদি আপোনালোকে পাৰে তেতিয়াহ'লে যিখন লুচেণ্ট জিকে, সেই লুচেণ্ট জিকেখন পঢ়ক। মই দেখুৱাই দিছোঁ বাৰু, এইখন লুচেণ্ট জিকে, এইখন হৈছে আপোনালোকৰ গোটেইখিনি ধুনীয়াকৈ দি থোৱা আছে, এইখিনি দি থোৱা আছে, আৰু ইয়াৰ প্ৰত্যেকটো লেচন ৱাইজ ছাবজেক্ট ৱাইজ দি থোৱা আছে, আৰু ইয়াৰ যিটো ছাবজেক্ট ৱাইজ ডিটেইলছ দি থোৱা আছে তাৰ অনুপাতে ইয়াত কি হয় MCQ আকাৰত এখন আকৌ বনাই থোৱা আছে। অৰ্থাৎ 2খন কিতাপ আছে জিকেৰে, লুচেণ্ট জেনেৰেল নলেজৰ। এইখন হৈছে আপোনাৰ ডেছক্ৰিপটিভ, অৰ্থাৎ ইয়াত টোটেল লেচনটো গোটেইটো দি থোৱা আছে, ডেছক্ৰিপটিভ আকাৰে দি থোৱা আছে, আৰু ইয়াত অবজেক্টিভ আকাৰে দি থোৱা আছে। অ'কে, এই 2খনৰ ভিতৰত এইখন ল'লে বেছি ভাল হ'ব। MCQ চোৱাতকৈ এইখন ল'লে আপোনালোকৰ ডিটেইলছ কথাখিনি বুজি পাব, আৰু বুজি লৈ পেলাই আপোনালোকে মানে পাছত এইখিনি বুজি লোৱাৰ পাছত এইখন আনি পেলাই আপোনালোকে MCQ খিনি টেষ্ট কৰিব পাৰে নিজকে। গতিকে এইখিনি পঢ়িব, ঠিক আছে। মেইনলি আপোনালোকে লুচেণ্টখন যদি ভালদৰে পঢ়ে আৰু আছাম ইয়েৰবুক যদি ভালদৰে পঢ়ে তেতিয়াহ'লে বেলেগ পঢ়িব দৰকাৰ নাই জিকেৰ কাৰণে। অ'কে, আপোনালোকে মই এইটোৱে কৈছোঁ যে আপোনালোকে বুক পঢ়ক, NCERT, লুচেণ্ট, আছাম ইয়েৰবুক এইবিলাক পঢ়ক। এই MCQ চাই সেইবিলাক মানে ফ'ল' নকৰিব। চবৰে নিজৰ কথা, কিছুমানে হয়তো MCQ চাইও ভাল পায়, কিন্তু সেইবিলাক আজৰি সময়ত মোবাইলটো এনেই লৈ থাকোঁতে তেনেকৈ চাব পাৰে, কিন্তু মেইনলি আপোনালোকে টেক্সট বুক কেইখন পঢ়ক। আৰু মেথছ ৰিজনিঙৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, মই মাজে মাজে ভিডিঅ' লৈ আহিম, মেথছতো ৰেগুলাৰ আনিম। গতিকে যিখন কিতাপ দেখুৱালোঁ সেইখন আপোনালোকে নিজৰ প্ৰেক্টিছৰ কাৰণে আনি ল'ব পাৰে। এইখন কিৰণ পাব্লিকেশ্যনৰ SSC মেথমেটিক্স, এইখন আপোনালোকে নিজৰ প্ৰেক্টিছৰ কাৰণে আহিব পাৰে। আৰু মেইনলি আমাৰ যিখিনি মেথছ আহে এই SSC লেভেলৰ সেই সৰু সুৰা মেথছখিনি আহে। SSC অলপ বহুত হাই ৰেংকৰ কিছুমান মেথছো আছে, কিন্তু আমাৰ ADRত আপোনালোকে যদি এইখন প্ৰেক্টিছ কৰে তেতিয়াহ'লে আমাৰ ADR কাৰণে আপোনালোকৰ একেবাৰে সহজ হৈ যাব। এইখিনিয়ে কথা ক'লোঁ, গতিকে আপোনালোকে ভালদৰে পঢ়িব আৰু ষ্টাৰ্ট কৰি দিয়ক পঢ়াটো। গতিকে 2 মাহত আপোনালোকে যদি নতুনকৈ আকৌ ষ্টাৰ্ট কৰিব বুলি ভাবিছে যে 2 মাহত কমপ্লিট কৰিব পৰা হ'ব নেকি, এতিয়াৰ পৰা যদি আপোনালোকে 9-10 ঘণ্টা 9-10 ঘণ্টা নহ'লেও 8 ঘণ্টাও যদি পঢ়ে নহয় তেতিয়াহ'লে ইজিলি কমপ্লিট হৈ যাব। ধন্যবাদ। নেক্সট আমি মেথছৰ ভিডিঅ' লৈ আহিম, এইখিনি আপোনালোকে চাব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে ভালদৰে পঢ়ে। ধন্যবাদ।